বাৰ্তালাপ অনুষ্ঠানলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। অলপ আগতে টিভিৰ পৰ্দাত বিষ্ণুজ্যোতি আকাশী গংগা অসমীয়া সংগীত জগতৰ এটা অতি চিনাকি গীত আৰু যিটো গীতত কণ্ঠদান কৰিছে অসমৰ এগৰাকী অতিকৈ চিনাকি শিল্পী, অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী ৰুমি গোস্বামী। ৰুমি গোস্বামী বাইদেউ আমাৰ মাজত আছে। আজিৰ বাৰ্তালাপ অনুষ্ঠানৰ আমাৰ অতিথি হৈছে ৰুমি গোস্বামী বাইদেউ। বাইদেউ, আপোনাক আমাৰ আজিৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ধন্যবাদ। বাইদেউৰ লগত আমি বাইদেউৰ সংগীত জীৱনৰ যাত্ৰাৰ বিষয়ে কথা পাতিম আৰু লগতে কিছুদিনৰ আগতে বাইদেৱে তেখেতৰ এখন পুথি গ্ৰন্থ এখন তেখেতে প্ৰকাশ কৰি উলিয়াইছে, দাপোনত নিজকে চাওঁ। এই গ্ৰন্থখনৰ বিষয়ে তেখেতৰ লগত আমি মত বিনিময় কৰিম, জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে বাইদেউ, আপোনাৰ সংগীতৰ যি যাত্ৰা, আপোনাৰ সংগীত জীৱন এক বৰ্ণিল জীৱন। সংগীত জীৱনৰ যাত্ৰাৰ বিষয়ে আপুনি অকণমানকৈ ক'ব নেকি দৰ্শক শ্ৰোতাক? সংগীত জীৱনৰ যাত্ৰা বুলি ক'লে মই ভাবোঁ মোৰ জীৱনটোৱে সংগীত। একেবাৰে সৰুৰ পৰা পঢ়া শুনা কৰাৰ আগৰ পৰা মই গীত গাই ফুৰিছিলোঁ, খুব ভাল পাওঁ। আৰু প্ৰায় প্ৰথমমান থাকোঁতে এজন শিক্ষাগুৰু স্বৰ্গীয় ৰাখাল শৰ্মাদেৱ, তেখেতক দেউতাই বন্দবস্ত কৰি দিলে। তেখেতেই মোৰ সংগীত যাত্ৰাৰ শুভাৰম্ভ কৰিলে আৰু কিছুদিন শিকালে আমাক, প্ৰায় 5-6 বছৰমানে শিকালে। কিন্তু মোক আৰু মোৰ দাদাক বহুত বস্তু আমাক দিলে। তেখেতে গানৰ লগতে নাচ, হাৰমনিয়াম বজাবলৈও শিকালে। তেনেকৈ এটা সময়ত তেখেতে নিজেই ক'লে যে তোমালোকে আৰু মোতকৈও ভাল গুৰু পাবা। এতিয়া আৰু মই মোৰ যিখিনি আছিলে সকলো তোমালোকক দিলোঁ। মানে সেই মুহূৰ্তটো ভাবিলেও দুখ লাগে। তথাপি তেখেতৰ পিছত বহুত দিন নিজে গালোঁ। মোৰ গোটেই কথাখিনি মোৰ এই গ্ৰন্থখনত মই উল্লেখ কৰিছোঁ দেই, মোৰ সংগীত জীৱনৰ গোটেই যাত্ৰা। হয়, বহুত মানে নামৰূপ, বিশেষকৈ মই নাহৰকটীয়াৰ জীয়ৰী আছিলোঁ। নামৰূপ, নাহৰকটীয়াবোৰত প্ৰায় 7-8 বছৰমানৰ পৰা মই, তাতকৈও সৰুৰ পৰা নেকি, গীত গাইছোঁ। আৰু মই নাজানো হাৰমনিয়াম কেনেকৈ মই বজাইছিলোঁ। মই কোনোদিন হাৰমনিয়াম নবজোৱাকৈ গান গোৱা নাই। আৰু সেইদৰে গীত গাই লাহে লাহে ক্লাছ 6-7 মানত মই নিজে লাহে লাহে লিখা আৰম্ভ কৰিলোঁ গীত। আৰু সেই যি আৰম্ভ, গান গোৱাৰ লগে লগে বহুত গান, কবিতা লিখি থৈ গৈছিলোঁ মই। তাৰপিছত ৰস বৰুৱা বুলি এজন ছাৰৰ ওচৰত, তেখেতো ঢুকাল, তেখেতৰ ওচৰত শিকিলোঁ। তাৰপিছত তিনিচুকীয়াৰ পৰেশ ৰয় ছাৰ, যিজন নেকি ওস্তাদ ৰতন ঝংকাৰৰ শিষ্য আছিল, তেখেতৰ ওচৰত, তেখেতৰ সান্নিধ্যত বহুত বস্তু শিকিলোঁ। তিনিচুকীয়াত এটা সময়ত সকলো তেখেতৰ ওচৰতে শিক্ষা আৰম্ভ কৰিছিল শাস্ত্ৰীয় সংগীত। এইদৰে গৈ এটা সময়ত BMUজ কৰাৰ পিছত MUজ কৰিলোঁ পণ্ডিত বিদ্যুৎ মিশ্ৰৰ ওচৰত, বহুত কষ্ট কৰি। এইটো বৰ হাঁহি উঠা কথা। 82তে মই বিয়াৰ পিছতে বিশাৰদ হ'লোঁ আৰু মই MUজ কৰিছোঁ 2007ত। ভীষণ এটা গেপ, ল'ৰা ছোৱালীক ডাঙৰ কৰি তাৰপিছত আকৌ লাহে লাহে আৰম্ভ কৰিলোঁ। আপুনি বিচাৰ কৰিছিলে 82ত? হয়। আৰু 2007 চনত আপুনি MUজ কৰিছে? MUজ কৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, আপুনি মানে এৰি দিয়া নাছিলে? নাই, মনটো পেলাই দিয়া নাছিলে? মন পেলোৱা নাছিলে। মানে মই আকৌ শিকিম, কৰিম, এইটো আপোনাৰ আচলতে দৃঢ় মনে আছিলে? মই দৃঢ় মনে আছিলোঁ, বহুত কষ্ট কৰিছোঁ মই। সাধাৰণতে বহুত গৃহিণী বা বহুতক দেখা যায় যে হ'ল আৰু যি শিকিলোঁ কৰিলোঁ আৰু তাতেই শেষ হ'ল বুলি ভাবে। আপুনি সেইটো ভাৱ একেবাৰে পৰিহাৰ কৰি আপুনি এটা 15-20 বছৰ গেপ, মানে এটা মাজত ব্যৱধান থকাৰ পাছতো আপুনি আকৌ তাতকৈ উচ্চ খাবৰ মাষ্টাৰ ডিগ্ৰী কৰিছে। তাৰমানে সাধনা বেছি লাগিছে নে তাত? বহুত লাগিছে, বহুত কষ্ট কৰি। কেলৈ মই চাকৰি কৰিছিলোঁ, সময় নাই। এই ৰাতিপুৱা কেতিয়াবা 3টাতে উঠোঁ,
সংসাৰখনটো চম্ভালিবই লাগিব, চাকৰি চম্ভালিবই লাগিব, আকৌ স্কুলৰ পৰা আহি মাজে মাজে অকণমান ঠিক তেনেকৈ আৰু 3 বছৰৰ কোৰ্চ এইটো কৰিলোঁ। কিন্তু মই আধুনিক গীত, সুগম সংগীত মই ৰেডিঅ'ত এপ্ৰুভ হৈছোঁ 79 বোধহয় 79 হয়। সুগম সংগীত মই গাই আছোঁ, নিজেও বহুত সৰুৰ পৰা সুৰ কৰিছোঁ। লিখাখিনি যিহেতু মোৰ এপ্ৰুভ নহয়, গতিকে মই হীৰেন দা, ৰাজেন দা আৰু বিভিন্ন ডক্টৰ অখিল চক্ৰৱৰ্তী, এইটো গীতটো ডক্টৰ অখিল চক্ৰৱৰ্তীৰে বিষ্ণুজ্যোতি। হয়, বেছিভাগ কি হয় মই সুৰ নিজে কৰিছিলোঁ কেলৈ মই কাৰোবাৰ ওচৰত গৈ সুৰ এটা শিকি অহাৰ মোৰ সময় নাছিল। মই গোটেই জীৱন মোৰ চাকৰি জীৱনেই ক'ব লাগে, মই কলেজত পঢ়োঁতেও চাকৰি কৰিছিলোঁ। গতিকে মই নিজে চেষ্টা কৰি সুৰ কৰি গানবোৰ ৰেডিঅ'ত গাইছিলোঁ। লাহে লাহে বিয়াৰ পিছতে 83 চনত উপাসনা বুলি মোৰ প্ৰথম মমতা বৰঠাকুৰ আৰু মই মিলি কৰিছিলোঁ কেলকাতাত ভাইব্ৰেশ্যন ষ্টুডিঅ'ত। সেয়াও এটা মোৰ বৰ্ণিল যাত্ৰা আছিল। উষা উত্থুপক বহুত মানে ওচৰৰ পৰা পাইছিলোঁ, বহুত কথা শিকিছিলোঁ, শিল্পী কেনেকুৱা হ'ব লাগে সেই এগৰাকী শিল্পী পাইছিলোঁ। তাৰপিছত এটা দুটাকৈ 2-এটা কেছেটত মই নিজৰ এলবামো বনালোঁ অতি, তুমি জানানে বুলি। তাৰপিছত এতিয়া দুবৰি বুলি এখন বনালোঁ এলবাম। তাৰপিছত শেষত তুমিয়েই কৰিলা। মোৰ বিষ্ণুজ্যোতি গানটো খুব ভাল পোৱা তুমি, আগৰ পৰা সদায় কৈ থাকা, গতিকে বৰ আগ্ৰহেৰে এই গীতটি তুমি বনাই দিলা ভিডিঅ', মই চিৰকৃতজ্ঞ। এই গীতটো আচলতে অকল মই বুলিয়ে নহয়, মোৰ বুলিয়ে নহয়, আচল কথা মই ভাবোঁ, মোৰ মনৰ ভাৱ ব্যক্ত কৰিছোঁ আজি দৰ্শক শ্ৰোতাক। গীতটি আপোনালোকে ইতিমধ্যে শুনি গৈছে। গীতটো মানে কথাখিনি, তাৰ সুৰ, কথা আৰু তাৰ গায়ন শৈলী, বাইদেৱে যি ধৰণে গাইছে, যিটো কেমিষ্ট্ৰি মানে অন্তৰাত্মা চুই যায়। আৰু কথাখিনিত ইমান এটা সুন্দৰ কথা, আৰু সেই কথাখিনি আপুনি ইমান ধুনীয়াকৈ গাই তাক এটা যিটো প্ৰাণ দিছে, আৰু সেই প্ৰাণ পাই গীতটো প্ৰাণৱন্ত হৈ উঠিছে। আৰু মই ভাবোঁ এই গীতটি অসমীয়া সংগীত জগতত এই গীতটি সদায় অসমীয়া ক্ষেত্ৰখন, সংগীত ক্ষেত্ৰখন জীপাল কৰি ৰাখিব আপোনাৰ এই গীতটি। মই কিবা আশীৰ্বাদ বুলিয়ে ভাবোঁ এই গীতটি। মোক ভগৱানে বোধহয় এটা বিশেষ আশীৰ্বাদ দিছিলে। মোৰ এটা মনত ভাৱ হয়, কাৰণ এগৰাকী শিল্পী এটি গীত মানে বিশেষ গীত থাকে। আৰু মোৰ বিশ্বাস সেই ৰুমি গোস্বামীৰ এটা বিশেষ গীত বিষ্ণুজ্যোতি আকাশী গংগা। আৰু এইটো যিটো মোৰ বিশ্বাস, হয়তো মোৰ নিচিনা যিসকলে আপোনাৰ গীত শুনিছে, অনুৰাগী আপোনালোকৰ, মই এগৰাকী আপোনাৰ অনুৰাগীয়ে হয়, আপোনাৰ গান মই সৰুৰ পৰাই খুব ভাল পাওঁ। এই গীতটি সকলো মনত অন্তৰত সাজ বহুৱাবলৈ সক্ষম হৈছে। আকাশবাণীত আপুনি বহুতো গীত কণ্ঠদান কৰিছে, এটা গীত আকাশবাণী গোৱা, কাৰণ আমি কথা পাতি যাম, মাজে মাজে গীতো শুনি যাম। নিশ্চয়। মই প্ৰথম গীতটো গাইছিলোঁ নলিনী ৰঞ্জন বৰঠাকুৰৰ ক্লান্ত হ'লেও নোৱাৰোঁ জিৰাব। জীৱনৰ মতো হিচাপে লৈছিলোঁ মই সেইটো। আচ্ছা, ক্লান্ত হ'লেও নোৱাৰোঁ জিৰাব, বাটৰ কাষতে ৰৈ। অতি সুন্দৰ কথা। সেইটো গীতেৰেই মই আকাশবাণীত নিজৰ পৰিচয় আপুনি সেই গান প্ৰথমে লাইভ গালোঁ, তাৰপিছত গীতৰ শৰাইত গালোঁ। সেই গীতটি আপুনি এইটো কাৰণে বাছি উলিয়াইছিলে নেকি যে আপোনাৰ জীৱনটো তেনেকুৱা, কাৰণ আপুনি বিচাৰত কেতিয়াবা ক'লে আপুনি ক্লান্ত হোৱা নাই? সঁচাকৈ আপুনি ক্লান্ত হোৱা নাছিলে। 20 বছৰ পিছত আপুনি আকৌ মাষ্টাৰ ডিগ্ৰী কৰিছে, তাতকৈ বেছি টান মাষ্টাৰ ডিগ্ৰী, কিন্তু আপুনি কৰিলে। দৰ্শক শ্ৰোতা যিসকলে আমাৰ অনুষ্ঠান আজি চাই আছে, বাইদেউৰ জীৱন আৰু সংগীত জীৱনৰ বিষয়ে বহু কথা জানিব পাৰিব আপোনালোকে আমাৰ অনুষ্ঠানটো চাই থাকিব। আৰু গানটো মানে চবে ইমান ভাল পাইছিল সেইটো সময়ত, চবৰ মুখে মুখে এটা সময়ত চলিছিলে। কথাখিনি ক্লান্ত হ'লেও নোৱাৰো জিৰাব, বাটৰ কাষতে ৰৈ, এতিয়াও মোৰ বহু বাট আছে লক্ষ্য পাবলৈ। ক্লান্ত হ'লেও নোৱাৰো জিৰাব, বাটৰ কাষতে ৰৈ, এতিয়াও মোৰ বহু বাট আছে লক্ষ্য পাবলৈ, লক্ষ্য পাবলৈ। মাতিছে ৰিঙিয়া উচ্চ শিখৰে, ঢালিছে
মনৰ কৰবাত আছে দুৰাশা বৈভৱ বুটলিবলৈ বৈভৱ বুটলিবলৈ ক্লান্ত হ'লেও কথাখিনি সঁচাকৈ বাইদেউ বৰ ধুনীয়া আৰু আপুনি প্ৰথমে এই গীতটি গাবলৈ মানে কেলে আপুনি নিৰ্বাচন কৰিছিলে সেইটো মাইলছ টু গ' বিফৰ আই শ্লিপ সেইটো কবিতাই মই ইয়াৰ মাজত বিচাৰি পাওঁ আচ্ছা আচ্ছা আপোনাৰ এটা দৰ্শন আছিলে হয় আৰু সেই দৰ্শনটো আপুনি ইয়াত বিচাৰি পাইছিলে গীতটো হয় হয় আৰু সেইকাৰণে আপুনি এইটো গীত আপুনি নিৰ্বাচন কৰিছিলে আৰু এটা কথা ক'ব লাগিব যে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন মানুহে প্ৰথমতে আপুনি প্ৰথম গীতটি যিটো গাই আপুনি ৰেডিঅ'ত আপোনাৰ আত্মপ্ৰকাশ ঘটিছিলে যিসকল তেতিয়া শ্ৰোতাই শুনিছিলে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছিলে যে অসমীয়া সংগীত জগতৰ ক্ষেত্ৰখন এগৰাকী খুব ভাল শিল্পী আহি আছে বুলি কাৰণ আপুনি আপোনাৰ গীতটোত এটা পৰিচয় দিছিলে সেইটো গীতটো সুৰ মই কৰিছিলোঁ দেই আপুনি সুৰ কৰিছে তেতিয়া আৰু নতুন নতুন গীতত সুৰ কৰি ৰেডিঅ'ত গাওঁ কিন্তু ইমান শ্ৰোতাই ভাল পালে গীতৰ সুৰটো অলপ আৰবিয়ান মিউজিকৰ হেৰি দি কৰিছিলোঁ হয় ইয়াৰ পিছত বাইদেউ আপুনি আকাশবাণীৰ বাহিৰৰ আৰু ক'ত ক'ত আপুনি গীত গাইছে মই মঞ্চ বহুত গীত গাইছোঁ যথেষ্ট অসমৰ প্ৰায়বোৰ জেগাতে এটা সময়ত মঞ্চত গীত গাইছিলোঁ আৰু মঞ্চত এতিয়া মনত পৰে এই মানে যেতিয়া মই ষ্টেজত উঠোঁ খুব নাচিছিলে মানুহে মোৰ গীতত মই বিহু হেৰি এনেকুৱা টাইপৰ গীতবোৰ গাই ভাল পাইছিলোঁ খুব আৰু বিভিন্ন ভাষা ভাষীৰ গীতো গাইছিলোঁ বিহুৰ লগত হেৰি কৰি যথেষ্ট মানুহে এনজয় কৰিছিলে মোৰ সেই মুহূৰ্তবোৰ মানে এতিয়া চকুৰ আগত জিলিকি থাকে কেতিয়াবা মই এটা ৱেষ্ট বেংগলৰ ফোক গাইছিলোঁ এই তিনিচুকীয়া কাষৰে এটুকুৰা জেগাত বিয়াৰ পিছত গাইছিলোঁ তো খুব বৰষুণ বাহিৰত চবেই ছাতি লৈ লৈ গান শুনিছে শেষত কি হ'ল বহুত মানুহ ষ্টেজৰ ওপৰত উঠি আহিলে ছাতি লৈ লৈ ইমানেই নাচিবলৈ ল'লে মই মানে নিজেই হেৰাই গ'লোঁ ঠিক তেনেকৈ ডিব্ৰুগড়ত হৈছিলে জ্যোৎস্না চিনেমা হলত ৰটাৰী ক্লাবৰ এটা প্ৰগ্ৰাম গোটেই ৱৰ্ল্ডৰ ডেলিগেটবোৰ আহিছিলে মানে কোনো বাকী নাই মই তাত সেই কি কয় এই মিক্স মই যিটো কৈছোঁ বিহুৰ লগত অন্য গান গোৱাৰ পিছত সেইটো যেতিয়া গালোঁ গাই থাকোঁতে মই দেখিলোঁ এটা এটা পেয়াৰে এখন এখন ফ্লেগ দুজনে মিলি এখন ফ্লেগ ধৰি ধৰি চব ষ্টেজলৈ আহিলে আহি পেলাই মোৰ লগত গাবলৈ ল'লে বিশেষকৈ ফিনিচিং মই দিছিলোঁ উই আৰ ইন দ্য ছেইম বোথ ব্ৰাদাৰ আৰু ইমানেই নাছিলে চবেই ইমানেই নাছিলে মোৰ চাৰিওফালে খালি মানুহ মোৰ মাতটোহে শুনিছে এই মুহূৰ্তটো মানে ইমান মনত পৰে নহয় আৰু তললৈ নামি আহিছোঁ আমাৰ গভৰ্ণৰ গৈছিলে তেখেতৰ মিছেছে মোক সাবতি ধৰিছে গভৰ্ণৰে একদম মানে বহুত প্ৰেইজ কৰিছে এনেকুৱা কিছুমান আৰু মঞ্চৰ অভিজ্ঞতা এইবিলাক বিৰল অনুভৱ যিবিলাক অনুভৱ সদায় মনত থাকি যাব দৰ্শকে নিশ্চয়কৈ ভাবি আছে গীতটো বা কোনটো গান আছিলে ইমান মানুহ নাচি গৈছিলে অকণমান যদি আমি দৰ্শক শ্ৰোতা যিসকলে আজি এই অনুষ্ঠান চাই আছে পুনৰবাৰ কৈছোঁ আমাৰ আজি এই অনুষ্ঠান চাই থাকিব কাৰণ বাইদেৱে আজি বহুত ভাল ভাল লগা গান কিছুমান গাব গতিকে আপোনালোকে আজিৰ এই অনুষ্ঠানটো বিশেষ অনুষ্ঠান বাৰ্তালাপৰ আপোনালোকে চাবলৈ নাপাৰিব আৰু চাই থাকিব আমাৰ এই অনুষ্ঠান इसन सुंदर सारी हमार फिंच गेला हिना हो छाता धरो हे देवरा इसन सुंदर सारी हमार फिंच गेला हिना हेड़ी में झिमी पानिया बरस गेला हिना हेड़ी में झिमी पानिया बरस गेला हिना इसन सुंदर खोपा हमार फिंच गेला हिना इसन सुंदर खोपा हमार बीच गेला हो छाता धरो हे देवरा इसन सुंदर सारी हमार बीच गेला বাইদেউ আচলতে যিবিলাক অনুষ্ঠান হৈ থাকে সমজুৱাভাৱে সেইবিলাক অনুষ্ঠান এটা এটা নিশ্চয়কৈ আনন্দৰ অনুষ্ঠানে হৈ থাকে গতিকে এই ধৰণৰ গীতবিলাকে যিসকল দৰ্শক তাত উপস্থিত থাকে আনন্দৰ মানে জোৱাৰ তুলিবলৈ এই ধৰণৰ গীতবিলাকে সক্ষম হয় গতিকে আপুনি সেই ধৰণৰ গীতবিলাকে যিহেতু গাইছিলে
গতিকে দৰ্শকসকল নিশ্চয়কৈ উদ্বুদ্ধ হৈছিলে হয় আৰু আনন্দ তেওঁলোকে এনজয় কৰিছিলে আচল কথা যদিও মই ভুল পোৱা নাই কথাটো বহুত এনজয় কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা কিবা স্মৰণীয় ঘটনা আৰু আছে নেকি ক'ৰবাত আপুনি অসমৰ বাহিৰে ক'ত ক'ত গাইছে না অসমৰ বাহিৰত মই তেনেকৈ নাই গোৱা খালি এটা টিভি প্ৰগ্ৰাম কৰিছিলোঁ দূৰদৰ্শন দিল্লীৰ পৰা হয় দিল্লীত কৰিছিলে হয় হিন্দী গান না মই কোৱাৰ অৰ্থটো আপুনি স্কুলৰ ফালৰ পৰা আপুনি যিহেতু সেইবোৰতো কৰিছোঁ বহুত অসমৰ বহুত বাহিৰত আমি গৈছোঁ হয় আপোনাৰ আমাৰ ষ্টুডেণ্টক লৈ আৰু সেইবোৰো আছিলে চব প্ৰতি বছৰে এটা এটা ভিন্ন ভাষাৰ গীতৰ ওপৰত আমি ডান্সো তৈয়াৰ কৰিছিলোঁ আৰু গ্ৰুপ ছঙো আৰু আমাৰ মানে ৰিজনৰ ভিতৰত যিটো আমাৰ শিলচৰ ৰিজন আছিলে পিছত তিনিচুকীয়া ৰিজন হ'ল আমি সদায় ফাৰ্ষ্ট হৈছিলোঁ কোনেও হৰুৱাব নোৱাৰে নেশ্যনেলত সিমানখিনি হেৰি কৰিবলৈ বহুত টাফ হয়গৈ কিন্তু এটা মোৰ সুনাম আছিলে এতিয়াও মই সিদিনাখন এজন আমাৰ পুৰণা এজন অফিচৰ লগ পাইছোঁ মোক লগ পোৱাৰ লগে লগে মানুহজনে থিয় হৈ মেডাম এনেকৈ ইমান ধুনীয়া ৱেলকাম কৰিলে বোলে আপুনি মোক কেনেকৈ জানিলে আপোনাক কোনে নাজানে শিলচৰ ৰিজনত আপুনি নাজানে আপোনাক আমি বহুত ওপৰত থওঁ মোৰ মানে কিবা লাগিলে শুনি পেলাই মই নিজে ভবা নাই সেই তেনেকুৱা এটা আচলতে ল'ৰা ছোৱালীয়ে কৰে আমি শিকাওঁহে তাহাঁতৰ পাৰফৰ্মেঞ্চবোৰ খুব ভাল আছিলে না আচলতে যাৰ গুৰু ভাল হ'ব শিষ্য তেতিয়া ভাল হ'ব গুৰু যদি ভাল হয় শিষ্য কেনেকৈ ভাল হ'ব শিষ্য ভাল থাকিব পাৰে কিন্তু গুৰু যদি ভাল হয় তেতিয়া শিষ্যকে নিশ্চয়কৈ ভাল হ'ব সেইটোতো ক'ব পাৰি ডাঠি ক'ব পাৰি বাইদেউ আৰু আপোনাৰ এই স্কুলৰ সংগীতৰ যাত্ৰাৰ বিষয়ে কওঁ স্কুলত আপুনি বিভিন্ন ভাষাৰ গীত আপুনি দিনজানত কৰিছিলে কৰ্মসূত্ৰে তাত আপোনাৰ ল'ৰা ছোৱালীয়ে যে গীতবিলাক শিকাইছিলে এটা আমি আভাস দিব পাৰোঁ নি দৰ্শক আমি দৰ্শক শ্ৰোতাসকলক বাইদেৱে আচল কথা বিভিন্ন ভাষা ভাষীৰ গীত গাইছিলে কাৰণ তেখেতে দিনজান যিখন কেন্দ্ৰীয় বিদ্যালয় নহয় বাইদেউ কেন্দ্ৰীয় বিদ্যালয় তাত তেখেতে শিক্ষকতা কৰিছিলে বাইদেউ সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে গতিকে তাৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে বিভিন্ন ভাষাৰ গীত শিকাইছিলে সেই গীতবিলাকেই অসম উত্তৰ পূব আনকি ৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ ষ্টুডেণ্টসকলে ছাত্ৰ ছাত্ৰীসকলে এই গীতবিলাক পৰিৱেশন কৰি অসমলৈ সুনাম আৰু সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে এই বাইদেউৰ নেতৃত্বতে যোৱা দলবিলাকে বিহাৰী গীত এটা গাম ভোজপুৰী ভাল লাগে এইটো মানে ৰাতিপুৱা খেতি কৰিবলৈ ওলাই গৈছে ল'ৰা ছোৱালীবোৰ পথাৰলৈ গৈছে ল'ৰাবোৰ সূৰ্য উদয় হৈ আহিছে ধুনীয়া পশ্চিমৰ পৰা বতাহ বলিছে সেই দৃশ্যটোকে বৰ্ণনা কৰিছে भोर भइल मुस्काई किरनिया की पछिया से आइल चकोर गे सजनी पछिया से आइल चकोर गे सजनी पछिया से आइल चकोर भोर भइल मुस्काई किरनिया की पछिया से आइल चकोर ये सजनी पछिया से आइल चकोर অতি সুন্দৰ বাইদেউ বিভিন্ন ভাষাৰ গীতবিলাক যেতিয়া গায় তাৰ ভাষাবিলাকো বেলেগ বেলেগ হয় সেই ভাষাবিলাক শিকিবলৈ আপোনাৰ কিবা অসুবিধা হৈছিলে নেকি এতিয়া যেনেকৈ আপুনি ভোজপুৰী গীত ইমান সুন্দৰকৈ গালে বা বাংলা গীত মই মানে মোৰ এটা অভ্যাস মই যিটো কৰোঁ একদম খুটি কৰোঁ একদম বিহাৰী ভাষা শিকিবলৈ বুঢ়ী এগৰাকী মানুহৰ ওচৰলৈ গৈ মই তেখেতৰ সৰু টেপ এটা লৈ শুনি তেনেকৈ লওঁ আৰু আমাৰ কোৰ্চবোৰত আকৌ শিকায় এক্সচেঞ্জ হয় আমি লিৰিক্সখিনি পাই যাওঁ উচ্চাৰণবোৰ আৰু কষ্ট কৰোঁ আৰু তেনেকৈ শিকোঁ মই এনেই সুধিছোঁ বাইদেউ আপোনালোকে যে ক'লে যে এক্সচেঞ্জ হয় যে ভাষা সংস্কৃতিবিলাক আপোনালোকৰ যে স্কুলত এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়তো এক্সচেঞ্জ হয় অসম উত্তৰ পূব এনেকৈ হৈ থাকে যে
এনেকুৱা ধৰণৰ যিবিলাক এক্সচেঞ্জ যিবিলাক অনুষ্ঠান হয় এইবিলাকে আমাৰ যিটো সমন্বয় সংহতি ঐক্য আমাৰ ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি জানিবলৈ এটা সুবিধা প্ৰদান নিশ্চয়কৈ কৰে কৰে খুব ভাল সুবিধা পায় হেৰি কাৰণ ল'ৰা ছোৱালীবিলাকেতো বেলেগ ভাষাৰ ল'ৰা ছোৱালী লগ পায় আৰু তেওঁলোকৰ পৰা ভাষা শিকিবলৈ সুবিধা পায় যথেষ্ট সুবিধা পোৱা যায় আৰু মিউজিক টিচাৰগৰাকী যদি ইণ্টাৰেষ্টেড হয় বহুত বস্তু আয়ত্ব কৰিব পাৰে বহুতে বহুত ইজিকৈ লয় আৰু কোৰ্চ কৰিবলৈ আহিছে কৰিলোঁ আমি 21 দিনৰ কোৰ্চ হয় মই কিন্তু কোনোদিন ইজিকৈ লোৱা নাছিলোঁ অকণমান কিবা এটা পালেও মানে শিকি আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলোঁ মোৰ সেইটো আছিলে আপুনিতো ক'লেই মাত্ৰ যে ৰেডিঅ' এটা লৈ গৈ আপুনি কি টেপ এটা সৰু টেপ এটা লৈ গৈ আপুনি এগৰাকী বৃদ্ধা আপুনি ভোজপুৰী আইতাৰ পৰা আপুনি ভোজপুৰী ভাষাটো শিকিবলৈ আপুনি চেষ্টা কৰিছিল মই তেনেকৈ টিভিত তোমাৰ দূৰদৰ্শনত হেৰি গজল গাইছিলোঁ এটা সময়ত মানে মনত পৰে এজন টিচাৰৰ পিছানে আৰু এইটো কেনেকৈ উচ্চাৰণ হয় জটো কেনেকৈ হয় এইটো কেনেকৈ হয় আমাৰতো অসমীয়াত ত থ দ ধ ন আমি এনেকৈ পঢ়োঁ ন তো মূৰ্ধনীয়া ত দন্তীয়া তৰ ডিফাৰেঞ্চ কি জিভাখন ক'ত লাগে সেই তেতিয়াই নেকি মোৰ বহুত শুদ্ধ হৈ গ'ল হিন্দী এতিয়াও চবে কয় হিন্দী উচ্চাৰণ সিদিনাখনো মোৰ এই কিতাপখন উন্মোচনৰ দিনা কৈছে এজনে যে খুব শুদ্ধ হেৰিত কয় এই তেনেকৈ নিজেই শিকা আচলতে আপুনি নিজে কৈছে যে আপোনাৰ হিন্দী উচ্চাৰণ যথেষ্ট মানে শুদ্ধকৈ আপুনি ক'ব পাৰে বা ক'বলৈ আপুনি শিকিছে চেষ্টা কৰোঁ আৰু গতিকে আমি দৰ্শকসকলক পুনৰবাৰ বাইদেৱে গজলৰ কথা ক'লে গজলৰ তেখেতে শিকিবলৈ শুদ্ধকৈ ক'বলৈ কাৰণে তেখেতে পিছা নেৰিছিলোঁ বুলি ক'লে এগৰাকী গুৰুৰ ওচৰত গতিকে গজল এটা শুনো বাইদেউ আমি অলপ বিভিন্ন গীতৰ আভাস অলপ বাইদেউৰ পৰা আমি দৰ্শক শ্ৰোতাক শুনাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছতে বাইদেউৰ গ্ৰন্থখনৰ লৈ আমি কথা পাতিম মই চিত্ৰা সিঙৰ গজল গাই খুব ভাল পাওঁ অকণমান গাইছোঁ এই কিছু যোৱা সপ্তাহত মোৰ ষ্টুডেণ্টক শিকাইছোঁ সেইটোকে মনত আছে ভাল চিত্ৰা সিং জগজিৎ চিত্ৰা জড়িতই বৰ বেলেগ জড়িত रात भी नींद भी कहानी भी रात भी नींद भी कहानी भी हाय क्या चीज है जवानी भी हाय क्या चीज है जवानी भी दिल को सोलों से कटी है सैराब दिल को सोलों से कटी है सैराब जिंदगी आग भी है पानी भी जिंदगी आग भी है पानी भी हाय क्या चीज है जवानी भी ভাল লাগে বৰ এইবিলাক গজল অন্তৰ চুই যোৱা অন্তৰৰ ভিতৰত সোমাই গৈছে এইটো উপলব্ধি কৰিব পৰা যায় বাইদেউ আপুনি নতুন চাম উঠি অহা চাম আপুনি তেখেতসকলক সংগীত শিক্ষা প্ৰদান কৰিছে আপুনি এখন মিউজিক স্কুল মিউজিক একাডেমি খুলিছে এই বিষয়ে অলপ জনাব নেকি ক'ব নেকি এখন আচলতে মই এৰা ধৰাকৈ 2001ৰ পৰাই চলাই আছোঁ তেতিয়া বিজ্ঞানৰ পৰা আহোঁ শিকাওঁ কিন্তু ৰিটায়াৰ হোৱাৰ পিছৰ পৰা মানে 16 চনৰ পৰা মই অলপ বেছি ইণ্টাৰেষ্ট স্কুলখন চলাবলৈ লৈছোঁ এটা সময়ত আমাৰ সঞ্জয় মানে নীল আকাশ মোৰে ষ্টুডেণ্ট আছিলে ভইচ অফ তিনিচুকীয়া হেৰি হৈছিলে তাক মই ক'ব পাৰোঁ গৌৰৱেৰে তেনেকৈ ক্লাছিকেল শিকোৱাৰ লগে লগে এতিয়াও সি মোক খুব সিদিনাখনো মেছেজ দিছে যে মোৰ একমাত্ৰ গুৰু আপুনিয়ে আজি বেছি দিন হোৱা নাই এইটো বৰ ডাঙৰ এচিভমেণ্ট হয় কাৰণ নীল আকাশ আজিৰ তাৰিখত অসমৰ অতিকৈ জনপ্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ তেখেত এগৰাকী তেখেতৰ হাৰ্টথ্ৰব ইমান ভাল পায় যুৱ প্ৰজন্মই আৰু সেইগৰাকী শিল্পীক তেখেতৰ গুৰু আপুনি
হয় হয় আপুনি শিকাইছিলে বা দুয়োকে শিকিছিলোঁ তেওঁ ককায়েকো খুব ভাল গান গায় অনুপ্ৰেৰণা যোগাইছিলে আপুনি আপোনাৰ স্কুলখনৰ নাম কি আছিল আৰু মই কাক শিকাইছিলোঁ অন্তৰা নন্দী যে অন্তৰা নন্দী তাই ষ্টাৰ্টিং মই কৰিছিলোঁ অন্তৰা নন্দীৰ মাক আৰু মই আমি স্কুলখন খুলিছিলোঁ অভিনৱ কলা কেন্দ্ৰ অভিনৱ কলা কেন্দ্ৰ তেওঁ খুব ভাল ডান্সাৰ গতিকে আমাৰ দুইজনীৰ মাজত খুব ক্ল'জ ৰিলেশ্যন আছিলে আচ্ছা প্ৰথম তাই যেতিয়া গান মানে হেৰি কৰিবলৈ লৈছে মই শিকাইছিলোঁ তাই যেতিয়া কেলকাতালৈ গ'ল তাত ছবিৰ খাৰ ওচৰত গান শিকোঁতে প্ৰথম দিনা মোক ফোন কৰি কৈ লৈছে মানে আশীৰ্বাদ বিচাৰি সেইটো এটা মোৰ বৰ ভাল লাগে তাইক দেখিলে এতিয়া সেইবিলাক শিল্পী আজি অন্তৰা নন্দীয়ে হওক বা আজি নীল আকাশে হওক অসমৰ সংগীত জগতত বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্তৰা নন্দীয়ে যিদৰে নাম তেখেতসকলে সুনাম কঢ়িয়াবলৈ পাৰিছে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আপোনাৰ কেনেকুৱা লাগে ভাল লাগে খুব ভাল লাগে তেতিয়াও মই ট্ৰাই কৰি আছোঁ কেইগৰাকীমান ছাত্ৰীক কিন্তু আজিকালি কি হ'ল সেই চিৰিয়াছনেছটো কমি গৈছে ল'ৰা ছোৱালী পঢ়িব আছে আমাৰ পঢ়া থাকিলেও আমি মানে সংগীত নেৰোৱে ৰাতিপুৱা 4টা বজাত উঠি গান গামেই এনেকুৱা আছিলোঁ এই তানপুৰাখনৰ লগত প্ৰেক্টিচ নকৰিলে দিনটোৱে বেয়া যায় লাগিলে আধা ঘণ্টাই কৰোঁ 20 মিনিটে কৰোঁ কিন্তু আজিকালি সেই বস্তুটো নাপাওঁ ইমান বুজালেও তথাপি চেষ্টা কৰিছোঁ চাওঁচোন কিমান দূৰ পৰা যায় দুয়োগৰাকী আছে ভাল হেৰি বাইদেউ মই এতিয়া আপোনাৰ জীৱনৰ এটা সপোন হয় আপোনাৰ এটা সপোন আছিলে আপোনাৰ এখন গ্ৰন্থ প্ৰকাশ কৰা এটা সপোন আছিলে হয় মই বিশেষ আমি ক'বলৈ বিচৰা নাই আপোনাৰ মুখেৰে শুনো যে দাপোনত নিজকে চাওঁ আইনা দাপোন তাত আপুনি নিজে নিজক চাই নিজকে বিচাৰিছে আচলতে হয় এই নামটো আপুনি সেইটো ভাবিয়ে দিছে নিশ্চয়কৈ এই কি ভাবি এইখন গ্ৰন্থ আপুনি প্ৰকাশ কৰিবলৈ ইমান সপোন দেখিছিলে সঁচা কথা ক'বলৈ গ'লে মই একদম সৰু থাকোঁতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংকলনখন যে ডাঙৰ পঢ়িছিলোঁ আৰু কিয় জানো মোৰ এটা হেৰি মূৰত সোমালে মই জীৱনত এনেকুৱা ধৰণৰ বিভিন্ন ৰচনাৰ এখন কিতাপ পাৰিলে লিখিম কিন্তু মই কাকো কোৱা নাই আজি প্ৰথম তোমাকে কৈছোঁ তাৰপিছত ভূপেন হাজৰিকাৰ গানবোৰ যেতিয়া দেখোঁ তেওঁ ধুনীয়াকৈ মুহূৰ্তবোৰ বৰ্ণনা কৰি কৰি গানবোৰ লিখে এইটো মুহূৰ্তত হেৰি মোৰ খুব ভাল লাগে এদিন সেইটোও ভাবিলোঁ মই যে গানবোৰ লিখোঁ মুহূৰ্তবোৰ মই যদি দি পেলাই এনেকৈ লিখি থৈ যাওঁ ভাল লাগিব চাগে মুহূৰ্তবোৰ ধৰি ৰাখিব বিচাৰোঁ মই খুব মুহূৰ্তবোৰ বোধহয় সেইটো মোৰ মূৰত হেৰি হৈ আছিল নেকি মই সৰুৰ পৰা মই বহুত সৰুৰ পৰা লিখিছোঁ ক্লাছ 6 মানৰ পৰা থৈ দিছিলোঁ ক'ৰবাত লিখি মোৰ এতিয়াও দেখিবা বিষ্ণু ৰাভাৰ নামত মই এখন বহী এখন ফটো এখন লগাই মানে বহুত কিবা কিবি লিখা আছে তাত এতিয়াও সাঁচি থৈছোঁ খুব ভাল কথা আপোনাৰ যিখন গ্ৰন্থ বাইদেউ অলপ দৰ্শকক দেখাই দিওঁ আমি আপুনি দেখাই দিব নেকি তুমিয়ে দেখাই দিয়া এইখনেই সেইখন গ্ৰন্থ কিছুদিনৰ আগতে বাইদেউৰ এটা সপোন আছিলে ড্ৰিম কাম ট্ৰু সপোন বাস্তৱায়িত হ'ল এইখন গ্ৰন্থ যেতিয়া তেখেতে উন্মোচন কৰিলে তিনিচুকীয়াত এইখন গ্ৰন্থ বাইদেউ কোনে উন্মোচন কৰিলে ডক্টৰ অখিল চক্ৰৱৰ্তী এইখন গ্ৰন্থ উন্মোচন কৰিছিলে তিনিচুকীয়াত দাপোনত নিজকে চাওঁ বাইদেৱে চাই আছে দাপোনখন আচলতে বাহিৰত আছে বাইদেউ চাই থকাটো আমি দেখা পাইছোঁ হয় নহয় বাইদেউ দাপোনখন মানে আপুনি চাই আছে সেইটো উজ্জ্বল কৰি থৈছে বাইদেৱে আৰু নামটো দিছে দাপোনত নিজকে চাওঁ এতিয়া বাইদেউ এই গ্ৰন্থখনৰ বিষয়ে জানিব বিচাৰিম যে এইখন গ্ৰন্থ যিখন আপুনি প্ৰকাশ কৰি উলিয়ালে ইয়াত কেনেকুৱা কেনেকুৱা গ্ৰন্থ প্ৰবন্ধ আছে ইয়াত কিহৰ ওপৰত আপুনি কৈয়ে দিওঁ ওপৰে দেই হয় প্ৰথমে মই মোৰ গানখিনি ইয়াত সন্নিৱিষ্ট কৰিছোঁ হয় মোৰ গীতত নিজকে বিচাৰি মই প্ৰতিটো মুহূৰ্তৰ ৰচনাৰ সেই অনুভূতিবোৰ লিখি মই গানবোৰ দিছোঁ তাৰপিছত মোৰ কবিতাত নিজকে বিচাৰি ঠিক কবিতা কিছু আছে ভূপেন্দালৈ অভিসাৰিকা সময় এনেকৈ এখন চিঠি মালৈ বুলি আৰু মোৰ কবিতাবোৰ অলপ দীঘল দেই বৰ চুটি নহয় তাৰপিছত এদিন কিবা এটা সময়ত মই এখন সৰু উপন্যাস লিখিছিলোঁ উপন্যাসিকাই ইমান ডাঙৰ হোৱা নাই সেইখনো ইয়াত মানে সেইখন লিখিছিলোঁ কি ক'ম ছুপাৰ যিটো বহুত তেনেকুৱা প্ৰেম যিটো নট দ্য কমন এইখন গ্ৰন্থত গোটেই সাহিত্য সংস্কৃতিৰ
গোটেই সমাহাৰে হৈছে ইয়াত এইটো এইকাৰণে হৈছে বুলি মোৰ অনুভৱ হৈছে কাৰণ ইয়াত কবিতা আছে ইয়াত গীত আছে ইয়াত প্ৰবন্ধ আছে ইয়াত আপোনাৰ উপন্যাসো আছে আৰু ইয়াত আপোনাৰ নাই কি আপোনাৰ বিষয়ে বিভিন্নজনৰ মতামত লিখা এইখিনিও আছে গতিকে এখন বিৰল সমাহাৰ ঘটিছে দাপোনত নিজকে চাওঁ যিখন গ্ৰন্থ দৰ্শক শ্ৰোতা যিসকলে চাই আছে এটা অনুভৱ মোৰ হৈছে যদি এইখন গ্ৰন্থ বাইদেউৰ তেখেতসকলে পঢ়িলেও আপোনালোক নিশ্চয়কৈ এই গ্ৰন্থখন পঢ়িলে জীৱনৰ ৰুমি বাইদেউৰ বিষয়ে বহুখিনি কথা ইয়াত আভাস পাব আৰু বহু কথা জানিব পাৰিব কাৰণ বাইদেউৰ বহুত কথা গোটেই জীৱনৰ সমস্ত তেখেতৰ যিখিনি অনুভৱ সংগীত আৰু জীৱনক লৈ তেখেতে প্ৰেমৰ কথাও লিখিছে ইয়াত কিন্তু তাকো ইন্দ্ৰিয়ৰ প্ৰেমৰ কথা গতিকে সেই কথাওতো ইয়াত উল্লেখ কৰিছে গতিকে নাই কি মানে এই দিছে মানে এটা ডাঙৰ ভাণ্ডাৰ এটা সমাহাৰ ঘটিছে ইয়াত গতিকে এইখন গ্ৰন্থ যদি আপোনালোকে এবাৰ চকু ফুৰাই অলপমান পঢ়ে সংগীতৰ পৰা আৰম্ভ কৰি কবিতা গীত বিভিন্ন দিশ আৰু বহু ডাঙৰ আমাৰ সংগীতজ্ঞ শিল্পীসকলৰ বিষয়ে নিশ্চয়কৈ কিছু আভাস পাবলৈ সক্ষম হ'ব বুলি নিশ্চয়কৈ আমি ক'ব পাৰোঁ বাইদেউ কথা হৈ গৈছে বহুত ধন্যবাদ আকৌ আমি এটা মই চেষ্টাহে কৰিছোঁ দেই কিমান দূৰ সাফল্য হৈছোঁ নাজানো এটা চেপ্টাৰত মই মোৰ এই ভূপেন দা এই মানুহবোৰক মই বহুত ক্ল'জলি পাইছিলোঁ সৰুকালত মানে জয়ন্ত দা পাৰ্বিন চুলতানা দীপালী বাইদেউ সেইখিনি কথাও মই ইয়াত মেনশ্যন কৰিছোঁ দেই মোৰ সৰুকালৰ হেৰি মানে মুহূৰ্তবোৰ মই কৈছোঁ ন মুহূৰ্তবোৰ মই ভাল পাওঁ হয় আজি সুধাকণ্ঠ ভাৰতৰত্ন সংগীত সূৰ্য ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছে আপুনি বা বাকী যিসকল অসমৰ অতিকৈ স্বনামধন্য শিল্পীসকলক আপুনি লগ পাইছে আৰু সেইসকলৰ পৰা আপুনি অনুপ্ৰাণিত হৈ আপুনিও এটা নিজৰ যাত্ৰা আপুনি বাদ বুলিছে আৰু আজিৰ তাৰিখত নিশ্চয়কৈ আমি ক'ব পাৰোঁ আপুনি কাৰণ ইমান ভাল ভাল শিল্পী আপোনাৰ পৰাই যিহেতু তেখেতসকল আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আপুনি এগৰাকী নিশ্চয়কৈ সফল আমি আচলতে সঁচাৰ্থ শিল্পী নাই এইটো সঁচাৰ্থত আপুনি শিল্পী হ'বলৈ সক্ষম হৈছে বাইদেউ আপোনাৰ ইমানকেইজন অসমৰ ভাৰতবৰ্ষৰ আপুনি যেনেকৈ উৎসাহটোৰ লগতো আপুনি তেখেতক লগ পাই বহুত কথা শিকিব পাৰিছোঁ বুলি ক'লে অসমৰ সংগীত জগতৰ বহুকেইগৰাকী উজ্জ্বল নক্ষত্ৰক আপুনি লগ পাইছে ভূপেন দাক আদি কৰি আপোনাৰ খগেন মহন্তহঁতক আদি কৰি বহুকেইগৰাকী স্বনামধন্য শ্ৰদ্ধা শিল্পী আৰু এনেকুৱা কোনোবা শিল্পী আপোনাৰ আছে নেকি যাক আপুনি মনত পেলাব আজি মোৰ খুব মনত পৰিছে এটা মুহূৰ্ত ৰাতিপুৱাই যেতিয়া শুনিলোঁ প্ৰভাত শৰ্মা দা আৰু নাই মানে এটা মুহূৰ্তই মোক ইমান দিনটো দুখ দি আছে নহয় কি হৈছিলে মোৰ এটা কেছেটত মোৰ নিজৰ গান এটা মই গাইছিলোঁ আৰু তাত বাঁহী বজাবলৈ আহিছিলে প্ৰভাত শৰ্মা দা প্ৰভাত শৰ্মাই গানটো তেখেতে ইমানেই ভাল পালে যেতিয়া বজাইছে তেখেতৰ চকুৱে জৰকৈ চকু পানী ওলাইছে তাৰপিছত কৈছে যে মই বহুত দিনৰ মূৰত এনেকুৱা গান শুনিলোঁ আৰু তুমি নিজে সুৰ কৰিছা মই বহুত সুখী ৰাতিপুৱা মই কাৰোবালৈ মেছেজ দিওঁতো সেই কথাটো লিখিছোঁ শুনাই দিওঁ নেকি অকণমান গানটো এইটো তাই আমনি নিদিবি উচুপি আৰু নাকান্দিবি কাইলৈ পুৱাতে দেউতাৰ আহিলে জিপাব এমুঠি খাবি তই এতিয়া আমনি নিদিবি দূৰ দূৰণিৰে জাক পক্ষীয়ে তোলৈ বতৰা আনিছে নীলা আকাশৰ কাছি জোনে তোকে দেখোন কৈছে তই ডাঙৰ হ'লে দুহাতেৰে মুচিবি চকুলো তই ডাঙৰ হ'লে দুহাতেৰে মুচিবি চকুলো তই আমনি নিদিবি
দেউতাৰ আহিলে জিপাও এমুঠি খাবি তই এতিয়া আমনি নিদিবি। সুৰটো কাৰণে মোৰ নিজৰ অতি সুন্দৰ সুৰটো কেনেকুৱা ইমান অন্তৰ চুই গৈছে সুৰ কথাখিনি কথাও মোৰ নিজৰ আপুনি লিখিছে হয়তো সেইকাৰণে প্ৰভাত শৰ্মা মানে কথা আৰু সুৰ ইমান ধুনীয়া কি বাঁহী বজাইছিলে তেখেতে নহয় মই আজি মই উলিয়াম এই চিডিখন আজি মই শুনিম গধূলি ভাবি থৈছোঁ মানে ইয়াতো মানে অনুভূতি সোমাই আছে মানে সাংঘাতিকভাৱে মানে উৰুষা পূজাত এগৰাকী মাতৃয়ে নিজৰ দুখীয়া মাতৃয়ে নিজৰ পুতেকক হেৰি কৰিছে এইটো গান শুনি খঞ্জন নাথ হয় মিউজিক ডাইৰেক্টৰ তেওঁ আছিলে খঞ্জন নাথে গৈ ঘৰত ক'লেগৈ পিছদিনা অসম বন্ধ আছিলে খঞ্জন নাথৰ ঘৈণীয়েক আৰু কোনোবা আছিলে পথাৰৰ মাজে মাজে মাক আছিল নেকি পথাৰৰ মাজে মাজে আহি মোক লগ কৰিছে মানে তোমাক চাবলৈ আহিছোঁ মোৰ ল'ৰাটোৱে কৈছে ইমান ধুনীয়া তুমি মানে গান গাইছা কালি এনেকৈ এই গানটো হেৰিতে কিন্তু কি হ'ব আমাৰ কেছেটবোৰ নচলে নহয় কৰিলে আৰু লোকে কৰিছিলে তেনেকেই থাকি গ'ল আজি মই শুনি পেলাই ইমান এইটো এটা সাংঘাতিক গান অতি সাংঘাতিক গান আৰু অন্তৰ চুই যোৱা গান অন্তৰস্পৰ্শী গান আচলতে এতিয়া মই গাব পৰা নাই বহুত তলত গাইছোঁ তেতিয়া আৰু ভইচটো এইটো সময়ত ভাল আছিলে ইয়াৰ বাহিৰেও বাইদেউ আৰু অন্য ভাষাৰ গান বেলেগ আপুনিতো বিভিন্ন ভাষাৰ গানো গাইছে যদি বেলেগ ভাষাৰ গান এটা বাংলা গান এটা যদি আপুনি ঠিক আছে বাৰু অকণমান শুনাইছোঁ মই খুব ভাল পাওঁ এইটো গান লতাজীৰ না যেও না নামনি দিছে দেই ৰ'ব না যেও না রজনী এখনো বাকি আর কিছু দিতে বাকি বলে রাত জাগা পাখি না যেও না আমি তো তোমারে শুধু জীবনে মরণে আমি তো তোমারে শুধু জীবনে মরণে ধরিয়া রাখিতে চাই নয়নে নয়নে না যেও না বহুত সুন্দৰ ধন্যবাদ নাই পাহৰি গৈছোঁ অকণমান এইবিলাক গান একো কালজয়ী গীত এইবিলাক গীত সদায় থাকিব সদায় সমৰ্দিত হৈ থাকিব চিৰসেউজ গীত আৰু এইবিলাক গীত আপুনি চৰ্চা কৰি আছে তেতিয়াৰ পৰা এতিয়ালৈকে বা নতুন চামকো আপুনি শিকাই আছে হয় এতিয়া মই ক্লাছ কমাৰ্চিয়েল কিছু মানে ভাল ষ্টুডেণ্ট পাইছোঁ শিকাইছোঁ মানে অসমৰ বিভিন্ন যিমান গীত আছে প্ৰথমে সেইখিনি শিকাই লওঁ তাৰপিছত এই বেংগলী এনেকুৱা গীতো এই বেংগলী গীত কওঁতে এটা কাহিনী কওঁ তোমাক দেই মই কলেজত সদায় বেষ্ট ছিংগাৰ হওঁ আৰু সেইটো মোৰ ইমান গাত নালাগে আৰু হওঁ এদিন এবাৰ এই মণিহাৰ আমাই নাহি সাজে যিটো নোবেল পুৰস্কাৰ পাওঁতে গাইছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে সেইটো গালোঁ গোৱাৰ পিছত মোক ফাৰ্ষ্ট প্ৰাইজ দি দিলে তো মই জানো কিয় মোৰ তেতিয়া বহুত ভয় মানে ভুলকৈ গাইছোঁ মই কলেজত আকৌ গৈ ষ্টেজত উঠি গ'লোঁ মোক ফাৰ্ষ্ট প্ৰাইজ হেৰিটো নিদিলে ভাল পাওঁ মানে মোতকৈ ভাল গোৱা আছে মোৰ মাতটোহে ভাল মোৰ উচ্চাৰণটো ইমান শুদ্ধ নহয় মই আকৌ উভতাই দিলোঁ প্ৰাইজটো যদি বেয়া নাপায় সেই গীতটো যিটো গীতত গাই আপুনি ফাৰ্ষ্ট দুই লাইন গুণগুণাই দিব অকণমান গাই দিছোঁ সঁচাৰ্থত মানে আচলতে আপুনি হয়তো ফাৰ্ষ্ট প্ৰাইজ পাবই লাগিছিলে বা পোৱাৰ যোগ্য আপুনি নিজে এইটো মানে ঘূৰাই দিছে মণিহাৰ আমাই নাহি সাজে এরে পড়তে গেলে বাজে এরে চিরতে গেলে লাগে এই মণিহার আমায় নাহি
বাইদেউ এইখিনি এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেৰ ইজ এ উমেন বাট বিহাইণ্ড এভৰি ছাকচেছফুল মেন পুৰুষৰো সমানে অৱদান থাকে এই ক্ষেত্ৰত আপোনাৰ স্বামী নিশ্চয় আপোনাৰ যথেষ্টখিনি সহযোগিতা বহুত আছে তেওঁ অৱদান আছে বুলিয়ে মই আজি ইমানখিনি আগবাঢ়িব পাইছোঁ কাৰণ মই দেখা পাওঁ যে ভিনদেউ আপোনাৰ বিভিন্ন শাস্ত্ৰীয় ধৰণে ভিনদেউৰ লগত আপোনাৰ লৈ যাব ভিনদেউ সদায় বহি চাই থাকে তেওঁৰ আছে তাৰপিছত দেখিলোঁ মোৰ ল'ৰা ছোৱালী হ'লেও মোক মানে খুব উৎসাহ দিয়ে যেতিয়া এওঁৰ ধৰা কিবা অসুবিধা হ'ল ল'ৰাটোৱে ওলালে থৈ আহিবলৈ ছোৱালীজনীয়ে সদায় কয় তুমি বেছি ৰন্ধা বঢ়া কৰি নাথাকিবা আজিকালি আকৌ লিখাৰ কথা কয় দেই টেবুল এখনো আনি দিলে দেখিছে আপুনি ইমান সুন্দৰ লিখিছে আৰু আপোনাক অনুপ্ৰাণিত কৰিছে সেইদিনা কাজিয়া লাগিছে মই কৈছোঁ যে মই ৰান্ধি বাঢ়ি খুব ভাল পাওঁ মোৰ এটা হবি ৰন্ধা বঢ়া আৰু চবে ঈশ্বৰৰ কৃপাত মোৰ ৰন্ধা খাই ভালো পায় গতিকে মই কেনেকৈ নৰন্ধাকৈ থাকোঁ কোৱাচোন লাগিছে তুমি ৰান্ধিব নালাগে লিখা পঢ়া কৰিবা মানে মোৰ চবখন তেল হ'ব আৰু এতিয়া সেইটো হ'ব লাগিলে আপোনাৰ ভিনদেউৰ নামটো বাইদেউ জিতেন্দ্ৰ নাৰায়ণ গোস্বামী আপোনাৰ পুত্ৰৰ জ্যোতিষ্মান গোস্বামী মোৰ ছোৱালী প্ৰস্তুতি গোস্বামী বোৱাৰী বিদুষী আৰু চবতকৈ ইণ্টাৰেষ্টিং মোৰ নাতিনীজনী যে মই সঁচা কথা কওঁ মোৰ নাতি বুলি কোৱা নাই নাতিনী মই ইমান সৰুতে ইমান গানৰ পগলা মানে মই দেখা নাই এনি টাইম তাই খালি আৰু মোক দেখিলে যেন মই গানৰ মাষ্টৰণী নাচিব আৰু ইংলিছ গান কেলিফৰ্ণিয়া গান তাইক লাগে এদিন দেউতাকক গৈ এনেকৈ ধপধপকৈ মাৰিছে মানে কান্দি কান্দি তাৰমানে ল'ৰাই ৰিডমটো দি দিয়ে ক'ৰবাত টেবুলত বা ক'ৰবাত সেইটো দিব লাগে তাৰপিছত কেলিফৰ্ণিয়াটো বাজিব খুব খুব গানৰ হেৰি আচলতে যিটো পৰিৱেশ পাইছে তাই নিশ্চয় ভগৱানে আৰু তাইক মই যদি দি যাব পাৰোঁ কিবা বাইদেউ মৰ্ণিং শ্ব'জ দ্য ডে গতিকে সৰুতে তাই যেতিয়া আৰু আমি কওঁ নহয় যি মূলা বৰাই দুপাততে চিন তাই সৰুতে যদি এনেকুৱা ধৰণৰ তাই এটা পৰিৱেশ পাই ডাঙৰ হৈছে বা এনেকুৱা এটা লক্ষণ তাই দেখা পোৱা গৈছে নিশ্চয় আমি আশা কৰিব পাৰোঁ তাই এগৰাকী আহি থকা দিনত জানো ভালে আশীৰ্বাদ কৰিবা আৰু বোৱাৰীজনীও খুব ইণ্টাৰেষ্টেড হয়নি যথেষ্ট মোক কিবা কিবি সহায় কৰি থাকে লিখা মেলা হেৰি ভাল কথা সেই পৰিৱেশটো লাগিব আচলতে আপোনাৰ ভৱিষ্যত বাইদেউ আপুনি গ্ৰন্থখন আপুনি আপোনাৰ এটা ড্ৰিম কামটো এটা সপোন আছিলে আপোনাৰ ই বাস্তৱায়িত হ'ল আৰু এনেকুৱা সপোন আৰু কিবা পুহি ৰাখিছে নে যিটো আমাৰ আজি দৰ্শক শ্ৰোতা ক'ব পাৰি এখন কিতাপ মই একো মানে কিতাপ আকাৰে উলিয়াব পাৰোঁ নাই ঠিক নাই নতুন বিষয়বস্তু এটা কি জানা মোৰ নামটো দিছোঁ মই সুপ্ৰভাতৰ সুবিচাৰ তাৰমানে গুড মৰ্ণিং উইচেছবোৰ যে আহে যিবোৰ ভাল ভাল আহে মই সদায় তাৰ ভাৱাৰ্থবোৰ লিখি যাওঁ ইংলিছটো লিখিলোঁ তাৰ ভাৱাৰ্থটো আমাৰ অসমীয়াতটো বহুত কম হেৰি থাকে নহয় ক'ব নোৱাৰোঁ প্ৰায় 170টামান লিখিলোঁ এতিয়ালৈকে আজি আলোচনী এখনত কিবা বিচাৰিছে মোৰ লেখা আজি নিয়াহি কথা আছিলে মই বোলো মোৰ সেইটোৱে লিখি আছোঁ অকণমান দিব পাৰোঁ কিতাপটো নহয় আপুনি এইবিলাক কৰিবলৈ সময় কেতিয়া পায় কেতিয়া এইবিলাক কৰি থাকে সোনকালে উঠোঁ মই মোৰ ৰাতিপুৱা মই 1 ঘণ্টা 1.5 ঘণ্টা কেতিয়াবা 2 ঘণ্টা সময় আপুনি ক'লে ৰান্ধিও ভাল পায় আপুনি মই কেতিয়াবা 4টা বজাতে উঠি যাওঁ আকৌ এইবিলাকো কৰি থাকে আপুনি এইটো এটা বৰ বেলেগ ধৰণৰ কাম যে গুড মৰ্ণিং উইচবিলাক আপুনি ভাৱাৰ্থ বুলি মোৰ টাইমটো শুনিবা মোৰ 8টা বজা মোৰ টাইম বাৰ উঠোঁ অলপ লিখা পঢ়া কৰোঁ তাৰপিছত মই ৱাক কৰোঁ তাৰপিছত অলপ প্ৰণায়াম কৰোঁ মই আৰ্ট অফ লিভিঙৰ মই হেৰি হয় বহুত পুৰণা হেৰি প্ৰায় 20 বছৰমানেই কৰি আহিছোঁ এইখিনি কৰোঁ এইখিনি মোৰ মানসিক হেৰি বহুত উৎকৰ্ষ সাধন কৰিছে দেই আৰ্ট অফ লিভিঙে তাৰপিছত 8টা বাজিল মানে মই আৰু কিটচেন কাৰণ চব কামলৈ যাব লাগে হেৰি কৰিব লাগে চব সামৰি সুতৰি থৈ সেইটোৱে হেৰি বাইদেউ আপোনাৰ লগত কথা পাতিলে হয়তো কথা আমাৰ শেষ নহ'ব কাৰণ আপোনাৰ লগত বহুত কথা যেন আৰু পাতিব লাগে আৰু পাতিবলৈ আছে এনেকুৱা এটা মনত ভাৱ হৈ আছে কিন্তু যিহেতু আমাৰ সময়ৰ আহ্বান আমি বিদায় ল'ব লাগিব আকৌ আপোনাক পুনৰ লগ পোৱা এটা মানে খুব আগ্ৰহ আৰু হেঁপাহ থাকিল আকৌ আহি আপোনাৰ ওচৰত আকৌ এখন গ্ৰন্থ আপুনি কৰিম কৈছে নহয় গ্ৰন্থ কৰিবলৈ ভয়ো লাগে দেই মানুহেতো আৰু আজিকালি গ্ৰন্থ লিখিবলৈ জানো কি কৰোঁ নাই মুঠত আপুনি আকৌ এটা ক্ৰিয়েটিভ কাম কৰা এটা সৃষ্টিশীল জগতখনত আপুনি সোমাই আছে আৰু বহুখিনি কিবা কিবি সৃষ্টিৰাজি কৰি আছে আপুনি আৰু কিবা এটা বিৰল সৃষ্টি কৰক যেনেকৈ এইখন কিতাপত বহুত বস্তু মানে বিষয় ইয়াত সোমাই পৰিছে আপুনি এখন গ্ৰন্থতে আপুনি ইমান উপন্যাস পৰ্যন্ত আপুনি এখন গ্ৰন্থই লিখিছে উপন্যাস হোৱা কিন্তু ইয়াত আপুনি এখন উপন্যাসো ভৰাই দিলে
ইয়াত কবিতাও ভৰাই দিলে, ইয়াত প্ৰবন্ধও ভৰাই দিলে, ইয়াত গীতো ভৰাই দিছে, ইয়াত বিভিন্ন ক্ষেত্ৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰ বহুতখিনি বস্তু ইয়াত সোমাই দিছে। তেনেকুৱা আৰু কিবা এটা কৰিব বুলি আশা কৰিছোঁ। বিদায় লোৱাৰ আগতে বাইদেউ আৰু এটা ভাল গান আমাৰ সদায় সদিচ্ছা আৰু শুভেচ্ছা শুভকামনা আমাৰ সদায় আছে আপোনাৰ প্ৰতি, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু সংগীতৰ ক্ষেত্ৰখনত আপুনি আমাৰ অসমীয়া সংগীত জগতখন আৰু জীপাল কৰি আপুনি আৰু আগবাঢ়ি যাওক। ন সৃষ্টিৰে অসমীয়া সংগীত জগতখনক আমাৰ অসমীয়া সংগীতপ্ৰেমী ৰাইজক উদ্বুদ্ধ কৰি ৰাখক, তাকে কামনা কৰিছোঁ। ময়ো দূৰদৰ্শনৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, তোমাৰ প্ৰতিও থাকিল ইমান সুন্দৰভাৱে মোক এই সুবিধাখিনি দিয়াৰ বাবে। এতিয়া কি গাওঁ? এইটোকে গাওঁ। তুমি কৈছিলা এই ফৰেনাৰখিনি যে নাচিছিলে, উই আৰ ইন দ্য চেম বট, সেইটো অকণমান গাই তাৰপিছত মই মোৰ নিজৰ এটা ইংলিছ গানেৰে মই সুৰ কৰা ক্লজিং কৰিছিলোঁ, তাৰ 2 লাইন গাওঁ। পুনৰবাৰ দৰ্শক শ্ৰোতাসকলক কৈছোঁ, আজিৰ এই অনুষ্ঠানটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? আপোনালোকে নিশ্চয় ভাল লাগিছে বুলি মই আশা কৰিছোঁ। আৰু বাইদেউৰ পৰা বহুত কথা যিসকলে ইয়াৰ মাজত যিসকল দৰ্শক শ্ৰোতা সংগীতৰ লগত জড়িত, সাহিত্যৰ লগত জড়িত, সংস্কৃতৰ লগত জড়িত ব্যক্তি আছে, বহুখিনি কথা জানিব পাৰিব। আৰু দাপোনৰ নিজকে চাওখনে যদি আপোনালোকে কেতিয়াবা পঢ়িবলৈ সুবিধা পালে আমি আশা কৰিম, আৰু তাৰ পৰা আপোনালোকে বহু কথা জানিব পাৰিব। বাইদেউ গীতটো শুনো। We are in the same boat, brother. 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 If you trip one and you run up, rock together in the same boat, brother. We are in the same boat, brother. We are in the same boat, brother. Eta gitu kena? Friendship is a happy thing. It makes us laugh. It makes us sing. Friendship is a happy thing. It makes us laugh. It makes us sing. Friendship is a happy thing. It makes us laugh. It makes us sing above all else. It makes us live. ধন্যবাদ। শ্রীমন্ত শংকৰ গুৰু মাধৱৰ পদশ্ৰীনাথ কাদেশ কৃষ্ণেৰ কঠিয়া কিনো সেউজীয়া কিনো মোহনীয়া শ্রীমন্ত শংকৰ গুৰু মাধৱৰ পদশ্ৰীনাথ কাদেশ কৃষ্ণেৰ কঠিয়া কিনো সেউজীয়া কিনো মোহনীয়া বৰদেশ অমিয়া বিয়ানা ঘূৰিয়া বুটলি বিনা গয়া আমি বুটলি বিনা গয়া বিষ্ণু জ্যোতিৰ আকাশী গংগা তাতে স্নান কৰোঁ আহা সোণালী হয়